কণ্ডাকশ্যন বা পৰিবাহিতা দুই প্ৰকাৰৰ। মেটালিক কণ্ডাকশ্যন বা ধাতৱীয় পৰিবাহিতা। কঠিন পদাৰ্থৰ ক্ষেত্ৰত ধাতুৱে বিদ্যুৎ পৰিবহন কৰে, গতিকে তেনে পৰিবাহিতাক আমি ধাতৱীয় পৰিবাহিতা বুলি ক'ম। আন এটা হ'ল ইলেক্ট্ৰলাইটিক কণ্ডাকশ্যন বা বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতা, যিটো দ্ৰৱৰ ক্ষেত্ৰত হয়। অৰ্থাৎ দ্ৰৱ এটাই যদি বিদ্যুৎ পৰিবহন কৰে, তেতিয়া আমি তাক ক'ম বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতা। আমি ইতিমধ্যে ফাৰ্ষ্ট চেপ্টাৰ সলিডছত মেটালিক কণ্ডাকশ্যনৰ বিষয়ে আমি পাইছোঁ, য'ত ইলেক্ট্ৰনৰ চলাচলৰ বাবে বিদ্যুৎ পৰিবহন ঘটে। আনহাতে ইলেক্ট্ৰলাইটিক কণ্ডাকশ্যনৰ ক্ষেত্ৰত অৰ্থাৎ বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতাৰ ক্ষেত্ৰত আয়নৰ চলাচলৰ বাবে বিদ্যুৎ পৰিবহন হয়। গতিকে আমি ইলেক্ট্ৰলাইটিক কণ্ডাকশ্যনক আয়নিক কণ্ডাকশ্যন বুলিও কওঁ বা আয়নীয় পৰিবাহিতা বুলিও কওঁ। দ্ৰৱ এটাত থকা আয়নৰ দ্বাৰা হোৱা বিদ্যুৎ পৰিবহনকে বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতা বা আয়নীয় পৰিবাহিতা বোলে। কিছুমান কাৰক আছে যিবোৰৰ ওপৰত বিদ্যুৎ বিশ্লেষ্যৰ দ্ৰৱৰ পৰিবাহিতা নিৰ্ভৰ কৰে। প্ৰথমটো হ'ল বিদ্যুৎ বিশ্লেষ্যৰ প্ৰকৃতি, অৰ্থাৎ এটা বিদ্যুৎ বিশ্লেষ্য বা ইলেক্ট্ৰলাইট মৃদু হ'ব নে তীব্ৰ হ'ব, অৰ্থাৎ উইক ইলেক্ট্ৰলাইট হ'ব নে ষ্ট্ৰং ইলেক্ট্ৰলাইট হ'ব, নাইবা বিদ্যুৎ বিশ্লেষ্যটোৱে উৎপন্ন কৰা আয়নৰ সংখ্যা কিমান হ'ব, তাৰ ওপৰত বিদ্যুৎ বিশ্লেষ্যৰ দ্ৰৱৰ পৰিবাহিতা নিৰ্ভৰ কৰে। ছেকেণ্ড কাৰকটো হ'ল উৎপন্ন হোৱা আয়নৰ আকাৰ আৰু দ্ৰাৱক যোজন। আয়নটো কিমান আকাৰৰ, কিমান ডাঙৰ, কিমান সৰু, আৰু লগতে দ্ৰাৱকৰ লগত আয়নটো যোজিত হোৱাৰ যিটো ক্ষমতা, তাক আমি দ্ৰাৱক যোজন বুলি ক'ম, এইটো থাৰ্মোডাইনামিক টাৰ্ম, তাৰ ওপৰতো নিৰ্ভৰ কৰে। দ্ৰাৱকৰ প্ৰকৃতি আৰু দ্ৰাৱকৰ সান্দ্ৰতা বা ভিস্কোচিটিৰ ওপৰতো পৰিবাহিতা নিৰ্ভৰ কৰে। বিদ্যুৎ বিশ্লেষ্যটোৰ গাঢ়তাৰ ওপৰতো বিদ্যুৎ বিশ্লেষ্যৰ দ্ৰৱৰ পৰিবাহিতা নিৰ্ভৰ কৰে। আৰু লাষ্ট কাৰকটো হ'ল উষ্ণতা। উষ্ণতা যদি বাঢ়ে, সাধাৰণতে পৰিবাহিতা বাঢ়ে। বিদ্যুৎ বিশ্লেষ্যৰ দ্ৰৱৰ পৰিবাহিতাৰ বিষয়ে জনাৰ আগতে আমি কিছুমান গুৰুত্বপূৰ্ণ ৰাশিৰ বিষয়ে জানিব লাগিব। তাৰ ভিতৰত আছে বৈদ্যুতিক ৰোধ, ইলেক্ট্ৰিকেল ৰেজিষ্টেন্স। তোমালোকে ইতিমধ্যে কঠিন পদাৰ্থত বৈদ্যুতিক ৰোধৰ বিষয়ে জানিছা। এটা কঠিন পদাৰ্থৰ যিটো প্ৰপাৰ্টিজৰ বাবে বা পৰিবাহী পদাৰ্থ এটাৰ যিটো প্ৰপাৰ্টিৰ কাৰণে ইলেক্ট্ৰন ফ্ল'টো বাধাপ্ৰাপ্ত হয়, সেই প্ৰপাৰ্টিজৰ যিটো মেজাৰ, সেই মেজাৰটোকে আমি বা জোখটোকে আমি ক'ম ৰোধ বুলি বা ৰেজিষ্টেন্স বুলি। ইয়াক কেপিটেল R আখৰেৰে ডিনোট কৰা হয়, আৰু ইয়াৰ একক হ'ল ওম, যাক OHM বা গ্ৰীক আখৰ ওমেৰে লিখা হয়। SI একক হ'ল কিলোগ্ৰাম মিটাৰ স্কুৱেৰ ডিভাইডেড বাই চাইমেন কিউব ইনটু এম্পিয়াৰ স্কুৱেৰ। এই গোটেইখিনিক আমি ওম আখৰেৰে লিখোঁ। বিদ্যুৎ বিশ্লেষ্য দ্ৰৱৰ ক্ষেত্ৰত যদি আমি ৰোধৰ কথা কওঁ, আমি ধৰি ললো দুডাল ইলেক্ট্ৰড আছে। ইলেক্ট্ৰড দুডাল পৰস্পৰ স্মল l দূৰত্বত আছে, আৰু সেই ইলেক্ট্ৰড দুডালৰ এৰিয়া অফ ক্ৰছ ছেকশ্যন প্ৰস্থচ্ছেদ হ'ল কেপিটেল A। ইলেক্ট্ৰড দুডাল যদি আমি কাৰেণ্ট চ'ৰ্চৰ লগত আমি কানেক্ট কৰোঁ, তেতিয়াহ'লে এই ইলেক্ট্ৰড দুডালৰ মাজত যিখিনি বিদ্যুৎ বিশ্লেষ্য থাকিব, সেই বিদ্যুৎ বিশ্লেষ্যৰ ৰোধটোক আমি এনেদৰে লিখিব পাৰোঁ, R is proportional to L divided by A। অৰ্থাৎ ৰোধ R is proportional to L দীঘৰ সমানুপাতিক, অৰ্থাৎ ইলেক্ট্ৰড দুডালৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্বৰ সমানুপাতিক, আৰু এৰিয়া অফ ক্ৰছ ছেকশ্যন ইলেক্ট্ৰড দুডালৰ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক। দুইটাক আমি মিলাই R is proportional to L divided by A বুলি লিখিব পাৰোঁ। যদি আমি ইয়াক ইকুৱেলাইজ কৰোঁ, তেতিয়াহ'লে এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট মাল্টিপ্লাই কৰিব লাগিব, যিটোক আমি ৰ' আখৰটোৰে লিখিম, য'ত ৰ'ক আমি ক'ম ৰেজিষ্টিভিটি বা স্পেচিফিক ৰেজিষ্টেন্স বুলি। অৰ্থাৎ ৰোধকতা, ৰেজিষ্টিভিটি, স্পেচিফিক ৰেজিষ্টেন্স বুলিও আমি ইয়াক ক'ম, বিশিষ্ট ৰোধ বুলি। আমি ইয়াত বিশিষ্ট ৰোধটো ব্যৱহাৰ নকৰোঁ, কাৰণ IUPACয়ে ৰেজিষ্টিভিটি টাৰ্মটোহে এলাউ কৰিছে, গতিকে আমি ইয়াক ৰোধকতা বুলিয়ে জানিম। ৰোধকতাৰ SI একক হ'ল
ওম ইনটু মিটাৰ যদি আমি rho equal to লিখো rho equal to r into a by l l by a টোক যদি আমি এইফালে লৈ যাওঁ a by l আৰু a by l মানে হ'ব তোমাৰ যদি লেংথটো আমি মিটাৰত লিখো তেতিয়াহ'লে মিটাৰ চেণ্টিমিটাৰত লিখিলে চেণ্টিমিটাৰ গতিকে ওম ইনটু মিটাৰ হ'ব rhoৰ SI একক যদি l equal to 1 মিটাৰ হয় আৰু capital A equal to 1 মিটাৰ স্কয়াৰ হয় অৰ্থাৎ পৰস্পৰ 1 মিটাৰ দূৰত্বত থকা দুটাল ইলেক্ট্ৰড যিটোডালৰ এৰিয়া অফ ক্ৰছ সেকশন প্ৰস্থচ্ছেদ হয় 1 মিটাৰ স্কয়াৰ বা 1 বৰ্গ মিটাৰ তেতিয়াহ'লে কি হয় rho equal to r হয় অৰ্থাৎ পৰস্পৰ 1 মিটাৰ দূৰত্বত থকা 1 বৰ্গ মিটাৰ প্ৰস্থচ্ছেদৰ দুডাল ইলেক্ট্ৰডৰ মাজৰ বিদ্যুৎ বিশ্লেষৰ ৰোধকে আমি কি বুলি ক'ব পাৰিম ৰোধকতা বা ৰেজিষ্টিভিটি বুলি ক'ব পাৰিম গতিকে ৰোধকতাৰ সংজ্ঞাটো আমি তেনে ধৰণে দিব পাৰো ইয়াত SI আৰু CGX এককৰ মাজৰ কনভাৰ্সনটো দিয়া হৈছে 1 ওম মিটাৰ ইকুৱেল টু 100 ওম সেন্টিমিটাৰ আৰু 1 ওম সেন্টিমিটাৰ ইকুৱেল টু 0.01 ওম মিটাৰ এই কনভাৰ্সনবোৰ নিউমেৰিকেলছ সলভ কৰোতে তোমালোকক প্ৰয়োজন হ'ব নেক্সট ৰাশিটো হ'ল পৰিবাহিতা কণ্ডাক্টেন্স যাক আমি কেপিটেল G আখৰেৰে ডিনোট কৰোঁ আমি ইতিমধ্যে গম পালো যে বিদ্যুৎ বিশ্লেষটোৰ ৰোধ হ'ল তাৰ পৰিবাহিতাক বাধা দিয়া প্ৰপাৰ্টি আয়নৰ ফ্লোক বাধা দিয়া প্ৰপাৰ্টি বিদ্যুৎ বিশ্লেষৰ ক্ষেত্ৰত অৰ্থাৎ তাৰ পৰিবাহিতাৰ যেটো বিপৰীত সেই বিপৰীতটোৱে হ'ব ৰোধ গতিকে আমি লিখিব পাৰো G equal to 1/r অৰ্থাৎ ৰোধৰ বিপৰীতটোৱে হ'ল পৰিবাহিতা r ৰ মানটো যদি আমি ইয়াৰ পৰা বহুৱাই দিও r equal to rho l divided by a গতিকে 1/r equal to a divided by rho into l ইয়াক আমি এনেধৰণে লিখিব পাৰো a by l টো আমি ৰাখি 1 by rho ঠাইত আমি আন এটা টাৰ্ম আমি লিখিব পাৰো যাক আমি কম কাপ্পা আখৰেৰে লিখিম আৰু কাপ্পা টোক আমি কম কণ্ডাক্টিভিটি বা স্পেসিফিক কণ্ডাক্টেন্স অৰ্থাৎ ৰোধকতাৰ যেটো বিপৰীত বা ৰেচিপ্ৰকেল অৰ্থাৎ 1 by rho equal to হ'ব কাপ্পা আৰু কাপ্পাক কম আমি কণ্ডাক্টিভিটি বা স্পেসিফিক কণ্ডাক্টেন্স অৰ্থাৎ পৰিবাহিতা বা বিশিষ্ট পৰিবহনতা জিৰ একক হ'ব পাৰ ওম যেহেতু r ৰ একক ওম গতিকে জিৰ একক পাৰ ওমক আমি এনেধৰণে লিখিব পাৰো বা ইয়াক mho বা মো বুলিও লিখা হয় আকৌ পাৰ ওমক আমি সাইমেন্স বুলিও কওঁ সাইমেন্সটো আমি SI একক হিচাপে ধৰো যাক আমি কেপিটেল S আখৰেৰে লিখো গতিকে কেপিটেল S equal to পাৰ ওম পৰিবহনতা স্পেসিফিক কণ্ডাক্টেন্স যাক আমি কাপ্পা বুলি কওঁ equal to 1 divided by rho rho আছিলে ৰেজিষ্টিভিটি এই ৰিলেচনটো আমি জানো r equal to rho into l by a ইয়াত যদি আমি r ক সোফালে লৈ যাও 1 by r হ'ব আৰু rho যদি আমি বাওফালে লৈ যাও 1 by rho অৰ্থাৎ 1 by rho equal to আমি লিখিব পাৰো 1 by r into l divided by a 1 by r ক আকৌ আমি কেপিটেল G বুলি লিখিব পাৰো আমি পাই আহিছো যে 1 by r টো হ'ল কণ্ডাক্টেন্স ৰোধৰ বিপৰীত into l by a এই ৰাশিটোক সেল কনস্ট্যান্ট বা কোষ ধ্ৰুৱক বুলি কোৱা হয় ইলেক্ট্ৰডৰ মাজৰ দূৰত্ব divided by ইলেক্ট্ৰডৰ এৰিয়া ইয়াক G ষ্টাৰেৰে প্ৰকাশ কৰা হয় গতিকে আমি লিখিব পাৰো কাপ্পা equal to G into G star য'ত G হ'ল কণ্ডাক্টেন্স আৰু G star হ'ল সেল কনস্ট্যান্ট পৰিবহনতাৰ SI একক হ'ল সাইমেন পাৰ মিটাৰ কাৰণ আমি জানো rhoৰ SI একক আছিল ওম মিটাৰ গতিকে পাৰ ওম পাৰ মিটাৰ আমি হেতু যদি কৰো তেতিয়াহলে পাৰ ওম হ'ল সাইমেন আৰু পাৰ মিটাৰ 1 সাইমেন per centimeter equal to 100 সাইমেন per meter to CGS একক আৰু SI এককৰ কনভাৰ্সন যদি L equal to 1 meter A equal to 1 meter square তেতিয়া হলে কাপ্পা equal to G অৰ্থাৎ L1 আৰু A1 হলে এই টাৰ্মটো হ'ব ইউনিটি গতিকে তেতিয়া কাপ্পা equal to G হ'ব অৰ্থাৎ এটা কোষৰ যদি ইলেক্ট্ৰড দুডাল 1 মিটাৰ
সেপাৰেশ্যনত থাকে আৰু যদি ইলেক্ট্ৰোডৰ এৰিয়া অফ ক্ৰছ সেকশ্যন 1 মিটাৰ স্কুৱেৰ হয় তেতিয়াহ'লে সেই বিদ্যুৎ বিশ্লেষ্যখিনিৰ পৰিবহনতা অৰ্থাৎ কণ্ডাক্টিভিটি হ'ব বিদ্যুৎ বিশ্লেষ্যটোৰ জিৰ মান অৰ্থাৎ কণ্ডাক্টেন্সৰ মান পৰিবাহিতাৰ মান সেই বিদ্যুৎ বিশ্লেষ্যখিনিৰ পৰিবাহিতাকে আমি কম পৰিবহনতা বুলি আমি এটা ঘন কেনেদৰে বিবেচনা কৰিব পাৰো যেতিয়া L = 1 আৰু A = 1 হয় যিখিনি স্পেচ হ'ব সেই ভলিউম হ'ব সেই ভলিউমটো হ'ব এটা কিউবৰ ভলিউম কাৰণ মানে ইউনিট মেজাৰৰ কিউবৰ ভলিউম হ'ব কাৰণ L = 1 A = 1 L * A মানে আমি জানো V ভলিউম লেংথ ইনটু এৰিয়া গতিকে লেংথ 1 আৰু এৰিয়া 1 হলে যেটো ভলিউম হ'ব এটো এটা কিউবৰ ভলিউম হ'ব যাৰ মান হ'ব ইউনিটি 1 এটো সেন্টিমিটাৰে হোক বা মিটাৰে হোক 1 মিটাৰ কিউব বা 1 সেন্টিমিটাৰ কিউবৰ এটা মানে কিউব বুলি আমি ধৰিব পাৰো অৰ্থাৎ তেনেকুৱা এটা ইউনিট ভলিউমৰ কিউবৰ ভিতৰত থকা যিখিনি বিদ্যুৎ বিশ্লেষ্য সেই বিদ্যুৎ বিশ্লেষ্যৰ পৰিবাহিতাকে আমি কম পৰিবহনতা বুলি অৰ্থাৎ 1 সেন্টিমিটাৰ কিউব ঘনক এটাৰ ভিতৰত থকা বিদ্যুৎ বিশ্লেষ্যখিনিৰ কণ্ডাক্টেন্সক আমি কণ্ডাক্টিভিটি কম বা 1 মিটাৰ কিউব ভলিউমৰ কিউব এটাৰ ভিতৰত থকা বিদ্যুৎ বিশ্লেষ্যৰ যেটো পৰিবাহিতা তাক আমি কম পৰিবহনতা বুলি 298 কেলভিন উষ্ণতাত কিছুমান পদাৰ্থৰ কণ্ডাক্টিভিটি বা পৰিবহনতাৰ মান দিয়া আছে কাপ্পাৰ মান দিয়া আছে আমি জানো যে পৰিবাহিতাৰ ওপৰত ভিত্তি কৰি পদাৰ্থবোৰক কণ্ডাক্টৰ সেমিকণ্ডাক্টৰ ইনসুলেটৰ সুপাৰকণ্ডাক্টৰ আদি হিচাপে ভাগ কৰা হয় কণ্ডাক্টৰ অৰ্থাৎ পৰিবাহীবোৰৰ পৰিবহনতাৰ মান যথেষ্ট বেছি সোডিয়াম কপাৰ সিলভাৰ গোল্ড আইৰন গ্ৰেফাইট বিশেষকৈ ধাতুবোৰৰ পৰিবাহী হয় ইয়াৰ গ্ৰেফাইট অধাতু ইহঁতৰ পৰিবাহিতা অৰ্থাৎ পৰিবহনতা কাপ্পাৰ মান যথেষ্ট বেছি তাৰ পিছত ইনসুলেটৰ গ্লাছ টেফলন ইহঁতৰ পৰিবহনতাৰ মান যথেষ্ট কম তেনেকুৱা -16 তেনেকুৱা -18 ৰেঞ্জৰ অৰ্ধ পৰিবাহীবোৰৰ পৰিবহনতাৰ মানটো পৰিবাহী আৰু অন্তৰকৰ মাজত হ'ব এইবোৰ হ'ব সেমিকণ্ডাক্টৰ কপাৰ অক্সাইড সিলিকন জাৰ্মেনিয়াম তেনেকুৱা -7 তেনেকুৱা -2 বা 10 তেনেকুৱা ৰেঞ্জৰ তাৰ পিছত ইয়াত জুলীয়া পদাৰ্থ কিছুমানৰ জলীয় দ্ৰৱ কিছুমানৰ পৰিবহনতাৰ মানো দিয়া আছে বিশুদ্ধ পানীৰ হ'ল 3.5 ইনটু 10 -5 যথেষ্ট কম বিশুদ্ধ পানীৰ পৰিবহনতা আমি জানো বিশুদ্ধ পানীয়ে ইলেক্ট্ৰিচিটি কণ্ডাক্ট নকৰে 0.1 মোলাৰ কনচেন্ট্ৰেচনত কিছুমান দ্ৰৱৰ ইয়াত পৰিবহনতাৰ মান দিয়া আছে HCl ৰ কণ্ডাক্টিভিটিৰ মান আটাইতকৈ বেছি 3.91 আকৌ এচিটিক এচিডৰ আটাইতকৈ কম আমি পাম যে HCl টো এটা strong electrolyte acetic acid weak electrolyte সেইকাৰণে তাৰ কণ্ডাক্টিভিটিৰ মানটো কম আকৌ 0.1 ৰ পৰা 0.01 যদি হয় তেতিয়া হলে কণ্ডাক্টিভিটিৰ মান অৰ্থাৎ গাঢ়তা কমিলেও কণ্ডাক্টিভিটিৰ মানটো কমি যায় 0.01 এচিটিক এচিডৰ কণ্ডাক্টিভিটিৰ মান 0.01 মোলাৰ এচিটিক এচিডৰ কণ্ডাক্টিভিটিৰ মানতকৈ কম